নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন। যোৰহাটত বীৰ লাচিত সেনাৰ হুংকাৰ শৃংখল চলিহাৰ নেতৃত্বত যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ পৰা পৌৰসভালৈ প্ৰতিবাদী কাৰ্যসূচী। নিউজ নৰ্থৰ বিশেষ প্ৰতিবেদন। যোৰহাটত বীৰ লাচিত সেনা তথা শৃংখল বাহিনীৰ গুজৰাণী। যোৰহাটত সন্দেহযুক্ত বাংলাদেশী আজাদ চৌধুৰীক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী, অন্যথা যোৰহাট অচল কৰি দিয়াৰ হুংকাৰ। 1974 কিন্তু জন্মৰ প্ৰমাণপত্ৰৰ সন্দৰ্ভত 1978 পৰা সেই ব্যৱস্থা কৰা হৈছে। গতিকে তেনে চৰকাৰী ব্যৱস্থা কৰাৰ ফলত 1974 তেওঁ জন্মৰ প্ৰমাণপত্ৰ ক'ত পালে? দ্বিতীয় কথা হৈছে যে আমি চৰকাৰী ভূমি কেতিয়া এলটমেণ্ট দিওঁ, চৰকাৰী ভূমি কেতিয়া আমি লিজত দিওঁ, যে কিছুমান সমাজ তথা জাতিৰ স্বাৰ্থত যাতে সুবিধা হয়, ডেভেলপ হয়, তাৰ কাৰণে আমি লিজত দিওঁ। যে পৌৰসভাৰ এটা কেনেধৰণৰ আজাদ চৌধুৰীক সুবিধা প্ৰদান কৰিবলৈ বাধ্য হ'ল যে তেওঁক ব্যক্তিগত ঘৰ বনাবলৈ লিজত দি দিছে। তাৰ অৰ্থটো কি? চৰকাৰী ভূমি লিজত মানুহক ব্যক্তিগত ঘৰ বনাবলৈ ব্যক্তিগত লাভালাভৰ কাৰণে দিয়ে নেকি? এনেকুৱা বিভিন্ন বিষয় আছে, যিটো বিষয় আজি আমি এই প্ৰতিবাদ চলিৰ পৰা সম্পূৰ্ণকৈ শেষ কৰিব নোৱাৰোঁ। অনাগত সময়ছোৱাত কেন্দ্ৰীয় সমিতিৰ যোগেদি জিলা সমিতিৰ হাতত সম্পূৰ্ণ তথ্য আহি পৰিছে, ৰাজহুৱা কৰিম। কেৱল মাত্ৰ আমাৰ এই প্ৰতিবাদ আজি এই কাৰণেই ওলাইছোঁ। কালি আমি জিলা প্ৰশাসনক দিছোঁ স্মাৰকপত্ৰ। তেওঁ কৈছে আমি পৰ্যবেক্ষণ কৰি আমি চিন্তা চৰ্চাৰ মাধ্যমেৰে আগবাঢ়ি যাম। য'ত সুপ্ৰিম কোৰ্টৰ ৰায় আছে উচ্ছেদ কৰিবৰ কাৰণে 2023 চনত হৈছে। 2023 চনত সুপ্ৰিম কোৰ্টে ৰায় দিলে যে উচ্ছেদ কৰিব লাগে, কিন্তু 2018 চনত তেওঁ এলটমেণ্ট কেনেকৈ পালে? এলটমেণ্ট পাই 2023 চনলৈকে নিচুপ হৈ থকা এই পৌৰপতিসকলক আজি প্ৰশ্ন কৰিবৰ কাৰণেহে আমি ওলাইছোঁ, এটা শান্তিৰ সমৃদ্ধি ৰক্ষাৰ স্বাৰ্থত। আৰু দ্বিতীয় কথা এটাই কৈছোঁ, বিভিন্ন সচেতন বুলি ভাবি থকা ব্যক্তি কিছুমানে কৈছে ফেচবুকত যে যোৰহাটখন অশান্ত নকৰিব। আমি কোনটো শান্তিৰ পৰিৱেশত আছোঁ? আপোনালোকক সকলোৱে বুকত হাত থৈ আজি তাৰিখত ক'ব পাৰিবনে আমি ঢেকাইপতিত নিশ্চিত মনে আমি যাব পাৰোঁ? আপোনালোক যোৰহাটৰ কোনোবা ব্যক্তিয়ে ক'ব পাৰিবনে ঢেকাইপতি শব্দটো আজিৰ তাৰিখত নাই? এই শব্দটো ক'ব পাৰিবনে? কোনেও নোৱাৰে। গতিকে চাওক, আমি যি সময়ত বীৰ লাচিত সেনা অসমক বিভিন্নজন দুষ্কৃতিকাৰীয়ে অপবাদ যাচি দিছে, অপবাদৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম কৰি আছোঁ। তাৰ জ্বলন্ত প্ৰমাণ হিচাপে আমি জানুৱাৰী 30 তাৰিখত যিটো উলংগ বাবাৰ প্ৰতিবাদৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি মই নিজে 28 দিন কেন্দ্ৰীয় কাৰাগাৰত, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জেল খাটি আহিছোঁ। সেই সময়কণত কি আছিল? সেই সময়কণত কোনো ব্যক্তিক লৈ আক্ষোভ নাছিল, সেই সময়কণত ব্যক্তি বিশেষৰ লাভালাভ নাছিল, সেই সময়কণত জাতিৰ সত্তাটোৰ কথা আছিল, সংস্কৃতি ৰক্ষা কৰা সত্তা আছিল। সেই সত্তাটোৰ সময়ত আজি এই দুষ্কৃতিকাৰীৰ বিপথে পৰিচালিত হোৱাৰ কাৰণে যোৰহাটবাসী ৰাইজ একত্ৰিত প্ৰতিবাদ নোহোৱাৰ কাৰণে আজি ডিগবৈ দুলীয়াজানৰ নিচিনা এটা বিষয় পুনৰাবৃত্তি হ'ল। শংকৰৰ পৰা আদি কৰি শৃংখল চলিয়াৰ পৰা আদি কৰি বিভিন্ন সংগঠনৰ ব্যক্তিসকলক গতিয়াই অপমান কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হ'ল। গতিকে তেনেকুৱা পৰিৱেশ যাতে পুনৰ নহয়, তাৰ কাৰণে বীৰ লাচিত সেনা অসমে গণতান্ত্ৰিক মাধ্যমেৰে আমি পৌৰপতিক জবাব দিবৰ কাৰণে, পৌৰসভাৰ লগত জড়িত থকা সম্পূৰ্ণ ব্যক্তিসকলক জবাব দিবৰ কাৰণে আজি নিশ্চুপ হৈ থকা এই পৌৰসভাৰ কাৰ্যালয়লৈ আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ কৰি তেওঁলোকৰ পৰা স্পষ্টীকৰণ কৰিবলৈ ওলাইছোঁ। আমি আশাবাদী, আশা কৰিছোঁ গণতান্ত্ৰিক মাধ্যমৰ এই প্ৰতিবাদক আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। উল্লেখযোগ্য যে যোৰহাটৰ পৰা বীৰ লাচিত সেনাৰ বাংলাদেশীৰ বিৰুদ্ধে দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ, সন্দেহজনক বাংলাদেশীক যোৰহাটৰ পৰা বহিষ্কাৰ কৰক। যোৰহাট পৌৰপতিক অভিযোগ দাখিল আজাদ চৌধুৰীৰ বিৰুদ্ধে। অতি সোনকালে আজাদ চৌধুৰীৰ অবৈধভাৱে নিৰ্মাণ কৰা গৃহ উচ্ছেদৰ দাবী জনায় নেতাগৰাকীয়ে। হয়, যিটো কাম চৰকাৰখনে কৰিব লাগিছিলে সেই কামটো বীৰ লাচিত সেনাই কৰিবলৈ আগবাঢ়িছোঁ। কাৰণ আমি কোনোদিনেই হিন্দুৱেই হওক বা মুছলমানেই হওক বিদেশী মূলৰ ব্যক্তিক আমি সমৰ্থন নজনাওঁ। কাৰণ যোৰহাটখন শৈক্ষিক নগৰী, যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে আমি চেষ্টা কৰিছোঁ। কাৰণ চৰকাৰখনকো আহ্বান জনাইছোঁ, আপোনালোকে এই বিষয়ত হাত উজান দিয়ক। কাৰণ বৰ্তমান আপোনালোকে অকল ক'লেই নহ'ব যে হিন্দু মুছলমানৰ বাৰ্তা দি পেলাই অকল ভোট বেংকৰ সৃষ্টি কৰিলেই নহ'ব। আমি খিলঞ্জীয়া মুছলমান ব্যক্তিসকলো পোনপ্ৰথমে তেখেতসকলক আহ্বান জনাইছোঁ, আপোনালোকে এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰক বা সহযোগিতা কৰক। কাৰণ আপোনালোকলৈ আমাৰ বিদ্বেষ নাই, কাৰণ খিলঞ্জীয়া মুছলমানখিনি আমাৰ অসমীয়া ভাই। গতিকে এই বিদেশী মূলৰ যিজন ব্যক্তিয়ে প্ৰৰোচনা কৰি পেলাই
যি বাতাবৰণ সৃষ্টি কৰিছে তাৰ প্ৰতি আপোনালোকে মাৰ দি থিয় হওক, কাৰণ যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখক। আমি ইতিমধ্যে পৌৰসভাৰ যি দুৰ্নীতি, পৌৰসভাই কৰা কামক আমি ক্ষুণ্ণ হৈছোঁ, কাৰণ হাইকোৰ্টৰ এটা অৰ্ডাৰ পোৱাৰ পাছতো পৌৰসভাই সেই ব্যক্তিজনৰ ঘৰটো উচ্ছেদ কৰিবলৈ সাহস কৰা নাই। কাৰ প্ৰৰোচনাত, কাৰ সাহসত এই কামখিনি কৰি আছে? আৰু তেওঁ এজন ঠিকাদাৰ বুলি পৰিচয় দি আছে। আমি বিদেশী মূলৰ ব্যক্তিজনক কিহৰ কাৰণে ঠিকাদাৰ বুলি আমি পৰিচয় দিম? আপোনালোকৰ সংবাদ মাধ্যমতো যোৱাকালি দেখা পাইছে, আপুনি কোনোবাই সুধিছে যে আপুনি ঠিকাদাৰ হিচাপে আমুক তামুক তেনেকুৱা প্ৰশ্ন সুধিছে। তেখেতসকলে আপোনালোকে কিয় ঠিকাদাৰৰ স্বীকৃতি দিছে? বিদেশী মূলৰ ব্যক্তিজন যিজনৰ জন্ম পৰিচয় ভুৱাকৈ উলিয়াইছে, তেখেতক পোনপ্ৰথমে সেই ভুৱা প্ৰমাণ পত্ৰৰ ভিত্তিতে তেখেতক এৰেষ্ট কৰিব লাগে, কাৰণ 78 চনত জন্ম প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰিছে, তেখেত 74 চনত জন্ম, গতিকে তেখেতে ক'ত পালে? আপোনালোকে মন কৰিব, বিদেশী মূলৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ ওচৰত ভাৰতীয় নাগৰিক প্ৰমাণ পত্ৰ সকলোবিলাক পোৱা যায়, কিন্তু আমাৰ খিলঞ্জীয়া ব্যক্তিৰ হাতত একো নাই। গতিকে আমি আহ্বান জনাইছোঁ যোৰহাটৰ বিভিন্ন প্ৰান্তত থকা যিসকল ব্যক্তি আছে সকলো আহক, এই যাত্ৰাত আপোনালোকে সহযোগিতা কৰক। এয়া অসমীয়াৰ জাগৰণ, এয়া খিলঞ্জীয়াৰ জাগৰণ, গতিকে সকলোৰ সহযোগিতা বিচাৰি আমি আহ্বান জনাইছোঁ। জয় অসম। হয়, বেদখল ইতিমধ্যে আমি আয়ুক্ত মহোদয়ৰ লগতে পৌৰসভা আৰু কি বুলি কয় সদৰ থানাতো আমি এজাহাৰ দিছোঁ। আয়ুক্ত মহোদয়ে তাৰ প্ৰতি সহযোগিতা সদ্ভাৱ দেখুৱাইছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এজন শিক্ষিত আৰু ভাল ব্যক্তি পৰিচয় দি আহিছে বৰ্তমান সময়ত, গতিকে তেখেতক আমি এই ক্ষেত্ৰত ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে যদি ষ্টেপ লয় তেতিয়াহ'লে এই কাৰ্যটো সফল হ'ব বুলি ভাবিছোঁ। কাৰণ পৌৰসভাৰ দুৰ্নীতিখিনিও তেখেতক আমি এখন মেম'ৰেণ্ডাম দিম দুৰ্নীতিৰ বিষয়ে, গতিকে সেই ক্ষেত্ৰতো সৰব হ'বলৈ তেখেতক আহ্বান জনাইছোঁ। আৰু তেখেতৰ ঘৰটো কি বুলি কয় হাইকোৰ্টৰ অৰ্ডাৰ থকা স্বত্তেও কিয় উচ্ছেদ নকৰিলে তাক আমি প্ৰশ্ন আছে, গতিকে সেই ক্ষেত্ৰত আমি জবাবদাহি কৰিব খুজিছোঁ পৌৰসভাক। গতিকে সেই বিষয়ত আমি আজি যাত্ৰা পৌৰসভা ঘেৰাও কাৰ্যসূচী আৰম্ভ কৰিছোঁ। শ্ৰীমতমাথ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।